মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া এনজিঅ' নাহে বুলি আমাক অফাৰ কৰিছিলে, লিখি দিয়া নাছিলে। দিব বিচাৰিছে এনজিঅ' ভাগ বনাব দিলে, এনজিঅ' আহিলে কি হ'ব? আমাৰ কি লোকচান হ'ব? স্পষ্ট কৰিব লাগে। আমি ক'ব বিচাৰিছো, আপুনি খেলি আছে। আছিলো ৰান্ধনীসকলৰ কাম নাযায়, তেওঁলোকক কোনোবাই ওচৰতে দিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আমি সৰু ল'ৰা ছোৱালী নহয়, আমি ভয় নকৰো, লিখি দিব লাগিব যে ৰন্ধনকৰ্মীসকলে কেতিয়াও কাম নাযায়। যিটো মাননি হ'ব আমাক লিখি দিব লাগিব। প্ৰতি মুখ্যমন্ত্ৰীৰ লগত হ'ব, সন্থাৰ মাজত এইবাৰ যুঁজ এখন হ'ব। মই এইটো সীমা বান্ধি দিছো, হয়তো হ'ব পাৰে। ভোক আছে, আমি কোনো কাৰণতে আমি লাজ নকৰো। আমি নকৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমিয়ে পাতিছিলো মুখ্যমন্ত্ৰী, আমি ভাল পাইছিলো আপোনাৰ কাম কাজে, আমি ভাল পাইছিলো, কিন্তু আমি সৰু ল'ৰা ছোৱালী নহয়। আপুনি কৈছে যে তেওঁলোকক কোনোবাই উচ্চতা দিব, আমি সৰু সৰু কণমানি, আমি ফলনা পতলা নহয়, কোনো অধিকাৰ নেকি? লিখা আছে কোনো কাৰণতে ৰান্ধনীসকলৰ কামটো নাযায়। গতিকে তেওঁলোকৰ বিশ্বাস কৰিম। আমি চকুত আমি বিশ্বাস নকৰো, বিশ্বাস কৰো। বিচাৰিছো মুখ্যমন্ত্ৰীৰ লগত আমাৰ এবাৰ যুঁজ হ'ব। আমি লিখি দিম যিটো কাৰ্যসূচী আছিলে, ৰেলপথ বন্ধ আগুৱাই আহিব পাৰে আৰু নকৰে। ধন্যবাদ জনাইছো। আচলতে বাট চাব, তাৰ পূৰ্বে কিন্তু সমাধানৰ চেষ্টা কৰিব, সেয়া কিন্তু লক্ষণীয় হ'ব। হ'ল মুখ্যমন্ত্ৰী এখন জিলা দুদিনমানৰ আগত দেখিবলৈ পালো নলবাৰীত ফিতা কাটি আহিছে। যোৱাকালি দেখিবলৈ পালো আপোনাৰ ডিব্ৰুগড়ত ফিতা কাটিছে। আজি দিনৰ 1 বজাত দেখিবলৈ পাইছো লখিমপুৰত ফিতা কাটিছে। গতিকে আমাৰ লগত আৰু কিমান কৰিব? তেখেতে কৈছে যে ৰন্ধনকৰ্মীসকলে কেতিয়াও কাম নাযায়, অক্টোবৰৰ 1 তাৰিখৰ পৰা তেওঁলোকে মাননি পাব। সুধিব বিচাৰিছো, আপুনি স্পষ্ট কৰক। ক'ব বিচাৰিছো আপোনাৰ কথাই আমি ইমান দিনে শুনি আহিছো। আপুনি ভাল ভাল কাম কৰে, আপুনি ঘৰত বহি মহিলাসকলক অৰুণোদয় দিয়ে, মাইক্ৰ' ফাইনেন্স আমাৰ যি অৰুণোদয় পাম বুলি কৈছিল, আজি ছেপ্টেম্বৰত আপোনাৰ 2021 চনত যিটো আমাৰ অৰ্ডাৰ ওলাইছিলে, ৰন্ধন কৰ্মীসকলে কৈছিলে যে চৰকাৰী মানুহ, ঠিক আছে, আমি চৰকাৰী মানুহ, আমাক লিখিত দিয়ক। ৰন্ধন কৰ্মীসকলে কেতিয়াও কাম নাযায় বুলি আমাক লিখিত দিয়ক। ৰন্ধন কৰ্মীসকলে মাননিটো পাব বুলি, মাননিটো বৃদ্ধি হ'ব বুলি আমাক লিখিত দিয়ক। নহ'লে প্ৰতি উত্তৰ ৰন্ধন কৰ্মীয়ে দিব আপোনাৰ 5 লাখ ভোট আছে। আপোনাক স্পষ্ট ক'ব বিচাৰিছো, ৰান্ধনীৰ মাজত আপোনাৰ যুঁজখন হ'ব। প্ৰত্যেকখন জিলাত যিসকল এনজিঅ' ঠিকাদাৰ ঘৰ বনাবলৈ যাব, তেওঁলোকৰ কিন্তু ঘৰো ভাঙি দিয়া হ'ব, তেওঁলোকৰ এনজিঅ' ভাঙি দিয়া হ'ব। আমি ভয় নকৰো, আৰু খুব সোনকালে আমি যিটো কৈছিলো কালি, যোৱাকালি আমি ভোগ আছে, গতিকে আমি নিৰাশ নকৰো। আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টভাৱে কৈ দিছো, আপুনি লিখিত কৰি দিয়ক।